এখন মৰমৰ গামোচাৰে সম্বৰ্ধনা যাচিম আৰু দীপাংকৰলৈ আমাৰ অশেষ আশীৰ্বাদ মৰম চেনেহ আছে, তেওঁৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। দীপাংকৰলৈ থেংক ইউ কৰি আছে। আমি অলপ পিছত দীপাংকৰৰ পৰাও এটি বক্তৃতা শুনিম। আমি দুগৰাকী উপাধ্যক্ষ কিশোৰ কুমাৰ দাস ছাৰক, লগতে ইয়াত উপস্থিত সমূহ শিক্ষকবৃন্দ আৰু অতিথিবৃন্দৰ লগতে নন টিচিং ষ্টাফৰ সমূহ মেম্বাৰক সেৱা জনাইছোঁ। লগতে মোৰ অনুজসকলক মই বহুত বহুত মৰম যাচিছোঁ। ধন্যবাদ ছাৰ, মোক ইয়াত মাতি আনি কিনে দুআষাৰ ক'বৰ সুবিধা দিয়াৰ কাৰণে। পৰহি যেতিয়া মোৰ বন্ধু আৰু তোমালোকৰ টিচাৰ হয় পাৰ্থ প্ৰতি বৰুৱাৰ ফোনটো পালোঁ যে দীপাংকৰ ছাৰে তোমাক বিচাৰিছে আমাৰ ফাংচনত। মনটো বহুত ভাল লাগিল, ছাৰে বিচাৰিছে তাকো কলেজ ফাংচনত। ত' দুবছৰৰ গোটেই স্মৃতিবোৰ চকুৰ আগেদি পাৰ হৈ গ'ল। কেনেকৈ দুবছৰ ইয়াত কটালোঁ, কেনেকৈ শিকিলোঁ, কি কৰিলোঁ। তো পাৰ্থক মই ক'লোঁ, পাৰ্থ যাম নিশ্চয় যাম, কেলেই নাযাম, ছাৰে মাতিছে। তাৰপিছত মই ধুবুৰীৰ পৰা যিমান পাৰোঁ সিমান সোনকালে আহিবলৈ চেষ্টা কৰিলোঁ। চবৰে নিজৰ বিদ্যালয়খন প্ৰিয় আৰু চন্দ্ৰপ্ৰভা শইকীয়ানী বিজ্ঞান একাডেমী মোৰ প্ৰিয় হোৱাৰ বহুতো কাৰণ আছে। মই অকণমান পিছলৈ গৈছোঁ, পিছৰ সময়খিনিলৈ মোৰ কিয় প্ৰিয় ইমান। 2016 চনৰ কথা, যেতিয়া মই HSLC ৰিজাল্ট দিয়ে মোৰ, সন্ধিয়া সময়ত ছাৰহঁত আমাৰ ঘৰলৈ গৈ ওলাই, ছাৰৰ লগত বহুকেইজন টিচাৰ আছিলে। তো গৈ কিনে সুধিলে, মাহঁতক সুধিলে আপোনালোকে দীপাংকৰক ক'ত এডমিশ্যন দিব বিচাৰে, কেনেকুৱা কৰিব বিচাৰে। তেতিয়া মাহঁতে ক'লে যে আমিতো বিচাৰোঁ ল'ৰাজন বিজ্ঞান শাখাতেই পঢ়ক, কিন্তু পাৰিম জানো আমাৰ নিচিনা মানুহে এনেকুৱা পঢ়াবলৈ। তেতিয়া ছাৰহঁতে ক'লে আপোনালোকে টেনশ্যন নল'ব, আপোনালোকে আমাৰ তাত আহি এবাৰ কথা পাতি লওকচোন। মাহঁতে আহিলে, ছাৰহঁতৰ লগত কথা পাতিলে। তো আমাৰ ঘৰৰ কণ্ডিশ্যন জানি বুজি ছাৰহঁতে মোৰ ওপৰত এটি বহু উপকাৰ কৰিলে। মোৰ দুবছৰৰ এটকাও কলেজ ফিজ নল'লে। তাৰ উপৰি দুবছৰ মই ইয়াত থকা খোৱা এটি টকা নল'লে। মোৰ জীৱনৰ যিটো পৰিৱৰ্তনৰ পিনে দিশ আছিল, তাৰে প্ৰথমটো খোজ চন্দ্ৰপ্ৰভা শইকীয়ানী বিজ্ঞান একাডেমীয়ে মোক সেইটো খোজত আগবঢ়াত সহায় কৰিছে। মই সেইটো সুবিধাৰ কাৰণে আজি মন চিৰকৃতজ্ঞ। এনেদৰে ফাৰ্ষ্ট ইয়াৰ গ'ল, ছেকেণ্ড ইয়াৰত উঠিলোঁ, তেতিয়া চবেই টিউশ্যন লৈছে। চবেই কৈছে যে ক্লাছতটো কৰ্চ কমপ্লিট কৰাটো, ইমান বিজ্ঞানৰ কৰ্চ কমপ্লিট হ'লেও ইমান ডিটেইলছত যাব নোৱাৰিব, গতিকে টিউশ্যন লোৱাটো ইম্পৰ্টেণ্ট। চবেই টিউশ্যন ল'লে, তো মোৰো মন গ'ল টিউশ্যন ল'বলৈ। তেতিয়া ময়ো ছাৰৰ ওচৰত গ'লোঁ, ছাৰে ঘৰত টিউশ্যন পঢ়ায়। ঘৰত গ'লোঁ, দুদিন গ'লোঁ। তৃতীয় দিনা মই ক'বলৈ বাধ্য হ'লোঁ, ছাৰ মই টিউশ্যনত আহিছোঁ হয়, কিন্তু মইতো আপোনাৰ টিউশ্যনৰ ফিজ দিব নোৱাৰিম। ছাৰে তেতিয়া ধমক দি ক'লে, তোক মই পইচাৰ কথা কৈছোঁ নেকি, তই পইচা টেনশ্যন কিয় লৈছা, আহি থাকচোন, শিকচোন, পিছত যি হ'ব দেখা যাব দে বুলি ক'লে। মনটো ভাল লাগিল, মই গৈ থাকিলোঁ। তাৰপিছত কেমিষ্ট্ৰি, তেতিয়া ধৰণীধৰ পাঠক ছাৰ আছিলে, তেখেতকো মই তেনেকুৱাকৈ ক'লোঁ, ছাৰ মইতো এনেকুৱা আপোনাৰ ওচৰত টিউশ্যন শিকিব মন আছে, কিন্তু ছাৰ আৰ্থিক অৱস্থাৰ কাৰণে মই চাগে নোৱাৰিম। তেতিয়া ছাৰে ক'লে, কিয় টেনশ্যন লৈছা, এতিয়া বৰ যেতিয়া পাছত ডাঙৰ মানুহ হ'বি, সিতে নাপায়, আমি মাত্ৰ সিতে মনত ৰাখবে, সিতে মনত ৰাখবি, সেইটোৱে ডাঙৰ শ্ৰেষ্ঠ কি হ'ব, তোমাৰ পৰা যিটো পইচা দিবা তাতকৈ বহুত ডাঙৰ উপহাৰ হ'ব আমাৰ কাৰণে। সেই কথাটোৱে মন চুই গৈছিল। তেতিয়া নিশ্চয় কিবা এটা হৈ দেখাব লাগিব। তেতিয়াহ'লে ছাৰহঁতৰ ইমান কষ্ট, ছাৰহঁতৰ ইমান যে মোক বিনা টকাত পঢ়ুৱাই আছে, সেইখিনি নহ'লে মই কেনেকৈ পে' অফ কৰিম। অফক'ৰ্চ ছাৰহঁতে নিবিচাৰে ভৱিষ্যতত টকা দিয়াটো, কিন্তু ছাৰহঁতে বিচাৰে যে মই এজন ডাঙৰ মানুহ হওঁ, কাৰণ মোৰ নামত ছাৰহঁতে কষ্ট কৰি আছে, নিশ্চয় কিবা এটা আশা কৰি, যাতে মই ভৱিষ্যতে কিবা এটা ভাল মানুহ হ'ব পাৰোঁ। গতিকে সেনেকৈ 12ৰ ৰিজাল্ট গ'ল। হয়তো আশা কৰা মতে ইমান ভাল ৰিজাল্ট কৰিব নোৱাৰিলোঁ, তথাপিও 81.4% আছিলে, ঠিকেই আছিলে, যি হ'ল হ'ল আৰু সেনেকৈ ভাবি কিনে ৰিজাল্ট দিলে। তেতিয়াও মাইণ্ডত একো খেলা নাছিলে, তেতিয়ালৈকে একো আইডিয়া নাই, ইমান দুখীয়া ঘৰৰ পৰা, ইমান ভিতৰৰ গাঁৱৰ পৰা আহিছোঁ, মেডিকেলৰ সপোন দেখিম, তেতিয়াও একো ভবা নাই। তেতিয়া লগৰ এজনে কল কৰি ক'লে, দীপাংকৰ কি কৰিবি, ৰিজাল্টটো দিলে ক'ত এডমিশ্যন ল'বি। তেতিয়া ভজালী কলেজ আছিল, ভজালী কলেজৰ ফৰ্ম লৈছে, BH কলেজৰ ফৰ্ম আনিছে দাদাই। তো আনি কিনে ফিল আপ কৰিছোঁ, মই কৈছোঁ মই যে BHCত এডমিশ্যন ল'ম। তেতিয়া ক'লে নহয়, আমিবোৰে ভাবিছোঁ
যে আমি ড্ৰপ ল'ম কোচিং কৰিম তেতিয়া 2018ৰ কথা তেতিয়া কোচিঙৰ ইমান সম্প্ৰচাৰ নাছিলে আজিকালিতো ঢেৰ কোচিং পাঠশালাত কোচিং গুৱাহাটীত কোচিং চবতে কোচিং অনলাইনত ইমান আছে PW LN আকাশ চব আছে তেতিয়া ইমান নাছিলে কোচিঙৰ সম্প্ৰচাৰ তেতিয়া মই ভাবিলোঁ মই ঘৰত ক'লোঁ যে মা এনেকুৱা লগৰবোৰে কোচিং ল'ব মোৰো মন আছে মাহঁতে চিন্তাত পৰিল কি কৰোঁ তেতিয়া দাদাৰো একো সংস্থাপন নাই তেখেত মোৰ লগত আহিছে তেখেত এতিয়া শিক্ষক হয় তো তেতিয়া দাদাৰো একো সংস্থাপন নাই কি কৰিলে খেতি মাটি আছিলে 1 বিঘা বিক্ৰী কৰি দিলে তেতিয়া 1 বছৰৰ কলেজ ফিজ কোচিং ফিজ ওলালে তেনেকৈ সেই বছৰ তাত কোচিং কৰিলোঁ 1 বছৰ নহ'ল মই ঘৰত ক'লোঁ যে মোক আৰু 1 বছৰ সময় লাগিব মোক আৰু 1 বছৰ দিয়া 2 বছৰ গ'ল 2 বছৰো নহ'ল তেতিয়া মই 2 বছৰ গুৱাহাটীত থকাৰ পিছত ঘৰটো ভৰি আহিলোঁ 3 নম্বৰ ঘৰত হতাশাত ভুগিলোঁ যে মোৰ নহয় ঘৰৰ পৰা ইমান মাটি বিক্ৰী কৰি গুৱাহাটীত পঠালে গুৱাহাটীৰ পৰা ঘৰত ঘূৰি আহিলোঁ এতিয়া মই কি কৰোঁ 3 নম্বৰ বছৰো নহ'ল 4 নম্বৰ বছৰ মোক ঘৰত গ'লোঁ অলৰেডি মোৰ লাইফৰ 3টা বছৰ গ'ল মোৰ লগৰবোৰৰ অলৰেডি BSc কমপ্লিট হৈ গৈছিলে তেতিয়া মই ক'লোঁ মোক 1 বছৰ সময় দিয়া প্লিজ কাৰণ মই মোৰ জীৱনৰ পৰা মোৰ লাইফৰ পৰা 1 বছৰ বিচাৰিছোঁ মোক দিয়া প্লিজ 1 বছৰ মোক হেল্প কৰা মানে মোক একো সেই নকৰিবা প্ৰেছাৰ নিদিবা যাতে মই পঢ়িব পাৰোঁ চ' 1 বছৰ মই তেনেকৈ সময় ল'লোঁ লৈ কিনে মাহঁতেও বহুত ছাপোৰ্ট কৰিলে দাদাহঁতৰ বহুত ছাপোৰ্ট আছিলে কাৰণ তেওঁলোকেও নাজানে যে পিছত কি হ'ব যদি নাপায় কি হ'ব তেওঁলোকেও অফক'ৰ্চ চিন্তা কৰিব কাৰণ লগৰবোৰৰ BSc কমপ্লিট হ'ল আমাৰ ইয়াতো একোৱেই হোৱা নাই এতিয়ালৈকে বেছিটো এডমিশ্যন লোৱা নাই তো তাৰপিছত 4 নম্বৰ বছৰ তেনেকৈ যোৱাৰ পিছত মই 4 নম্বৰ বছৰ BDSত পালোঁ GDC শিলচৰত তো মই ভট্টদেৱতো এডমিশ্যন লৈছিলোঁ সেইটো বছৰত জুলজিত মেজৰ আছিলে তাৰপিছত তাতে পোৱাৰ কাৰণে মই তাতে গুচি গ'লোঁ গুচি যোৱাৰ পিছত নাই মনটোৱে শান্তি পোৱা নাই কাৰণ সপোন দেখিছিলোঁ যে MBBS হোৱাৰ তো ভাবিলোঁ আজীৱন এটা অনুতাপ লৈ জীয়াই থকাতকৈ মই আকৌ কষ্ট কৰাটোৱে শ্ৰেয় হ'ব মই তাতে BDS কৰি চাইমেলটেনিয়াছলি নীটৰ প্ৰিপাৰেশ্যন কৰিলোঁ লাকিলি 2023 মই ধুবুৰী মেডিকেল কলেজত এলট হ'লোঁ ধুবুৰী মেডিকেল কলেজত MBBS পালোঁ I was like, yeah, finally, সম্পূৰ্ণ 5 বছৰৰ পিছত MBBS পালোঁ বহুত সুখী আছিলোঁ এতিয়াও বহুত সুখী হয় কাৰণ জীৱন এটাই জীৱনত কিবা এটা কৰি দেখুৱাৰ সুযোগো এবাৰেই পাবা তোমালোকেও পাবা এবাৰ যদি এইটো সময় হেৰাই যায় ন জীৱনটোকো গঢ় দিব নোৱাৰিবা সময় ঢেৰ পাবা লাইফত বহুত বছৰ সময় পাবা কিন্তু সময় পালেও সেই সুবিধাটো নাপাবা যিটো সুবিধাত তোমালোকে জীৱনটো গঢ় দিব পাৰিবা মই মোৰ কাহিনীটো এইকাৰণে কোৱা নাই যে মই বহুত কিবা এটা এচিভ কৰিছিলোঁ সেইটো দেখাবলৈ কোৱা নাই মই ক'বলৈ বিচাৰিছোঁ যে কষ্ট কৰিলে মানুহে নোৱাৰে কি মোৰ অসমীয়া মিডিয়াম আছিলে মই HS অসমীয়াত কৰিছোঁ 1ৰ পৰা 10লৈকে অসমীয়া 11 অসমীয়াত কৰিছোঁ তোমালোকে ভাবিব পাৰা যে মই এছামিছ মিডিয়ামৰ ষ্টুডেণ্ট মেডিকেল প্ৰিপাৰেশ্যন কোচিং কেনেকৈ কৰিম মাধ্যম কেতিয়াও বাধা হ'ব নোৱাৰে বাধা যদি হয় সেইটো হৈছে তোমাৰ জ্ঞান গতিকে জ্ঞান আহৰণ কৰা মাধ্যম আৰু দৰিদ্ৰতা এই দুইটাই কেতিয়াও বাধা হ'ব নোৱাৰে তোমালোকে মনত ৰাখিবা তোমালোকে জীৱনত আগুৱাই যাব পাৰিবা যদি তোমালোকৰ নিজৰ জ্ঞান অৰ্জন কৰাৰ ক্ষমতা আছে মই জানো তোমালোকৰ মাজত বহুত পটেনচিয়েল আছে আগে লক্ষ্য কৰিছোঁ প্ৰজেক্ট সজাই এটা মাইক্ৰস্কোপৰ পৰা টেলিস্কোপলৈকে চব কিছু মই লক্ষ্য কৰিছোঁ বহুত ভাল লাগিছে তোমালোকৰ মাজত এনাফ পটেনচিয়েল আছে মাত্ৰ সেই পটেনচিয়েলৰ ওপৰত কষ্ট কৰা তোমালোকৰ ফেব্ৰুৱাৰীত 12ৰ কৈছোঁ আহি আছে পৰীক্ষা গতিকে নিজৰ 100% দিয়া যিটোৱে নকৰা কিয় নিজৰ 100% দিয়া কোনোবাজন হয়তো মেডিকেল ফিল্ডত যাবা কোনোবাজন ইঞ্জিনিয়াৰ হ'বা কিমান ভাল লাগিব যেতিয়া তোমাৰ মা দেউতাই তোমাক হোৱাইট কটত দেখিব তোমাক IITত যোৱা দেখিব কাৰোবাৰ সেইটো দিন ইমাজিন কৰাচোন যেতিয়া তোমাৰ APSC UPSC ৰিজাল্ট আহিব যেতিয়া তুমি টেট পাছ কৰিবা শিক্ষক হ'বা ঢেৰ অপশ্যন আছে আজিকালি ইণ্টাৰনেটৰ যুগ তোমালোকে জানাই কিমান কেৰিয়াৰ অপশ্যন আছে কোনটো কৰিলে কোনটো ফিল্ডত যাব পাৰোঁ সেইটো তোমালোকৰ সুবিধা আছে হয়তো তোমালোকৰ হোষ্টেলত মোবাইল ইউজ কৰিব নিদিব পাৰে কিন্তু তোমালোকে কিতাপৰ সেই টপিকবোৰ য'ত তোমালোকে ডাউট থাকে সেইবিলাক টিচাৰক সুধিবা তথাপিও যদি তোমালোকক লাগে যে নহয় মোক ইণ্টাৰনেটৰ হেল্প লাগে এটা কপিত লিখি ৰাখি কিনে চানডে কেফেত যাবা কেফেত গৈ কিনে সেই কুৱেশ্যনটো এটা এনচাৰ বিচাৰিবা ইণ্টাৰনেটৰ চ'ৰ্চ বিচাৰিবা গতিকে মাইণ্ড কৰা যে তাতে তোমালোকৰ সময় বহুত ইম্পৰ্টেণ্ট হয় দেই মই বুজি পাইছোঁ জীৱনৰ 5টা বছৰৰ মূল্য কিমান
মোৰ বন্ধু পাৰ্থ এতিয়া ইয়াত শিক্ষকতা কৰি আছে আৰু মই এতিয়াও ষ্টুডেণ্ট। গতিকে চোৱা, সময়ৰ বহুত মূল্য আছে। গতিকে সময় নষ্ট নকৰিবা। তোমালোকৰ হাতত নিজৰ জীৱনটো গঢ় দিয়াৰ এয়াই সুযোগ, এয়াই সময়। এইটো সময়ত তোমালোকে বিচলিত হোৱাৰো বহুত প্ৰবেবিলিটি থাকে। গতিকে ধ্যান ৰাখিব যাতে তোমালোকে বিচলিত নোহোৱা। আৰু সদায় শিক্ষকৰ কথা শুনিবা। আমাৰ শ্ৰোতা কিশোৰ কুমাৰ দাস ছাৰ ওৱান অফ দ্য বেষ্ট ফেকাল্টি ইন ফিজিক্স। তোমালোকৰ সেইটো সৌভাগ্য যে তুমি ছাৰৰ দ্বাৰা পঢ়িব পাৰিছা। অসমীয়াৰ মেম ৰূপামণি দাস মেম আমাৰো শিক্ষক আছিলে, শিক্ষয়িত্ৰী আছিলে, তোমালোকেও পাইছা মেমক। আৰু অন্যান্য নতুন যুৱচামৰ শিক্ষক দেখিলোঁ, গুঞ্জন ডেকা ছাৰ আৰু বাইদেউহঁতক দেখিলোঁ। তেওঁলোকেও তোমালোকক যথেষ্টখিনি সহায় কৰিব জীৱনত আগুৱাই যোৱাত, শিক্ষা লাভ কৰাত। তোমালোকে নাভাবিবা যে তেওঁলোক নতুন চামৰ শিক্ষক, তেওঁলোকৰনো কি নলেজ নহয়। নতুন চামৰ উদ্যমতা বেছি, নতুন চামৰ মাজত এনাৰ্জি বেছি, তেওঁলোকৰ ইণ্টাৰনেটৰ চ'ৰ্চ বেছি, তেওঁলোকে দুনিয়াদাৰীৰ কথা জানে, তেওঁলোকে অকল কিতাপৰ মাজত সীমাবদ্ধ হৈ নাথাকে। গতিকে জীৱনত চলাত কিমান কি সুবিধা লাগে, কিমান কি ক'ত কেনেকুৱা কৰিব লাগে, কাৰণ তেওঁলোকেতো অলৰেডি বহুত ষ্ট্ৰাগল কৰি আহিছে। তেওঁলোকে তোমালোকক বাট দেখুৱাই যাব, সেই বাটত ভুলিবা। সদায় শিক্ষকক মানি চলিবা আৰু নিজৰ মা দেউতা বা তোমাক আগবঢ়াই আনিবলৈ যিসকলে তোমাক কাৰণে কষ্ট কৰিছে, তেওঁলোকৰ সপোন পূৰণ কৰিবলৈ চেষ্টা কৰিবা। তেওঁলোকৰ সপোন তুমি, তেওঁলোকক তোমালোকে একো দিব নালাগে, জাষ্ট তুমি সফল হৈ দেখুৱা, তেওঁলোক বহুত সুখী হ'ব। গতিকে জীৱনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত তোমালোকে কেতিয়াও কষ্ট কৰাৰ কাৰণে কুণ্ঠাবোধ নকৰিবা। কষ্ট কৰিবই লাগিব, কষ্ট নকৰিলে তুমি ভাল জীৱন পাবা কেনেকৈ? এটাই জীৱন, গতিকে সুবিধাও এটাই। যি কৰি দেখাব মন আছে, যি হ'বৰ মন আছে, এইটো জীৱনতেই পোৱা। কাৰণ এইটো জীৱনৰ সময়খিনি গুচি গ'লে ক'তনো ঘূৰাই পাবা এই সময়। মই ৰিচেণ্টলি ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে কিতাপখন পঢ়িলোঁ। তোমালোকৰ হয়তো কিছুমানে পঢ়িছা নাই বা কিছুমানে পঢ়াও নাই। সেইখন কিতাপ পঢ়িবা, বহুত মটিভেশ্যনেল কিতাপ হয়। যিখিনি সময় পোৱা পঢ়া পাতিৰ মাজতে, কিতাপ আমনি লাগিলে, চানডে বৰ লাগি থাকিলে গছৰ তলত গৈ হ'লেও পঢ়িবা। যেনেকৈ যেতিয়া টাইম পোৱা খাই উঠি জিৰণি লোৱাৰ সময়ত পঢ়িবা, মুঠতে পঢ়িবা, বহুত ইনস্পায়াৰ হ'বা। মানুহে কি পৰিস্থিতিৰ পৰা কি পৰিস্থিতিলৈ যাব পাৰে, এইটো উদাহৰণ হয়, সেই তেওঁৰ জীৱনী হয় ডক্টৰ ৰুবুল মাউতৰ। গতিকে মই চবকে ধন্যবাদ জনাইছোঁ, তোমালোকে মনোযোগেৰে শুনিছা। নাজানো কি কৈছোঁ, ইয়াৰ পৰা কি আহৰণ কৰিব পাৰিছা, কিন্তু মনত থকা কথাখিনি জাষ্ট প্ৰকাশ কৰিছোঁ। গতিকে নোৱাৰো কবিতাটিৰ দুটি পংক্তি গাই দিছোঁ। নোৱাৰো কথাটি হেৰা বেয়া কথা বৰ, কদাপি নহয় ই কথা মানুহৰ। এলেহুৱা যিটো হয় নোৱাৰো সেইটোৱে কয়, তেনেহ'লে তুমি কিয় নোৱাৰো বুলিবা? এলেহুৱা হৈ কিয় জীৱন ধৰিছা? ভাল ফল পোৱাৰ যদি আছে মন, তেতিয়াহ'লে কদাপি নুবুলিবা নোৱাৰো বচন। দহজনে যিটো পাৰে তুমিও পাৰিবা সেইটো। একেবাৰে নোৱাৰিলে 100বাৰেই কৰা। চামথিং লাইক ডেট। চৰি, মই কবিতাটো পাহৰি গ'লোঁ। সৰুতে পঢ়া কবিতা ভাবিলোঁ কথাটো কৈ দিওঁ, কবিতাটো দেখাই দিওঁ। মই দুখিত, মই সম্পূৰ্ণৰূপে গাব নোৱাৰিলোঁ। বহুত মটিভেশ্যনেল কবিতা হয়। গতিকে মই তোমালোকক সকলোকে ধন্যবাদ জনাইছোঁ। শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আৰু অতিথিবৃন্দকো ধন্যবাদ জনাইছোঁ। নিশ্চয় ভৱিষ্যতত এইখন বিদ্যালয় আহি থাকিম আৰু আহি থাকিবই লাগিব। আৰু যদি এনেকুৱা অনুষ্ঠান মাতে তেতিয়াহ'লে নিশ্চয় আহিম। অনাগত দিনবোৰত লগ পাম আপোনালোকক সবকে। গতিকে চন্দ্ৰপ্ৰভা শইকীয়ানী বিজ্ঞান একাডেমীৰ গৌৰৱ উজ্জ্বল ভৱিষ্যত কামনা কৰি আৰু তোমালোকৰ সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰি আৰু সকলো শিক্ষক শিক্ষয়িত্ৰীৰ মংগল কামনা কৰি মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। জয় ho চন্দ্ৰপ্ৰভা শইকীয়ানী বিজ্ঞান একাডেমী। ধন্যবাদ। সৃষ্টি তালুকদার দ্বিতীয় পুরস্কার। পবিতরা ডেকা। দ্বিতীয় পুরস্কার রঞ্জু বেগম।